ধন্যবাদ ইষ্টা হওক আমাৰ বিটিআৰ অঞ্চলত এই আমাৰ কামনা বকুণ্ডৰ শইকীয়াদেৱকো ৰাইজক আজি ভাৰতবৰ্ষৰ ৭৮তম স্বাধীনতা দিৱস উপলক্ষে নাওকাটাৰ ২৯ নং শুক্লেশ্বৰ সমষ্টিৰ ব্লক ইউপিপিএলে আজি হাইস্কুলৰ খেলপথাৰত স্বাধীনতা দিৱস উদযাপন কৰিছে। ইয়াত কেইবাটাও কাৰ্যসূচী লোৱা হৈছে। প্ৰথমটো কাৰ্যসূচী স্বাধীনতা দিৱসৰ পতাকা উত্তোলন হৈ গ'ল আৰু সেই স্বাধীনতা পতাকা উত্তোলনত মই আজি উত্তোলন কৰিলোঁ। আৰু ইয়াতে দ্বিতীয় কাৰ্যসূচী পাৰ চৰাই উৰণ শান্তিৰ প্ৰতীক সেইটো কাৰ্যসূচী হৈ গ'ল। এতিয়া আমাৰ তৃতীয়টো কাৰ্যসূচী আৰম্ভ কৰা হৈছে ছোৱালী ফুটবল খেলা আৰম্ভ হৈ আছে, চলি আছে। এতিয়া এইটো কাৰ্যসূচীৰ পিছত আমাৰ আৰু বহুতো গীত মাত আৰু অন্যান্য কাৰ্যসূচী আছে। আজি আমি সঁচাকৈয়ে খুবেই গৌৰৱান্বিত যে আজি ৭৮তম দিৱস আজি স্বাধীনতা দিৱস উদযাপন কৰিব পাৰিছোঁ। আৰু সেয়েহে স্বাধীনতা দিৱসৰ সকলোলৈ ভাৰতবৰ্ষৰ সকলোলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াত ইউপিপিএল দলৰ কাৰ্যকৰ্তাসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল ব্যক্তিয়ে আজি আমাৰ এই স্বাধীনতা ভাৰতবৰ্ষৰ স্বাধীনতা পাবলৈ সক্ষম হ'ল সেই মহান শ্বহীদ ব্যক্তিসকললৈ মই ইয়াৰ পৰাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোক সকলোলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। সকলোকে ৭৮তম স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন জনালোঁ। আমাৰ ভাৰতৰ যি ৭৮তম স্বাধীনতা দিৱস আজি আমি উলহ মালহেৰে শুক্লাই চেৰপাং ব্লক কমিটি ইউপিপিএলে নাওকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছিল আৰু এতিয়া আমাৰ শেষৰটো কাৰ্যসূচী মহিলা ফুটবল খেল আৰম্ভ হৈ আছে। আজিৰ যি কাৰ্যসূচীত আমি শুক্লাই চেৰপাংবাসী ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছোঁ। তাৰ বাবে আমি পোনপ্ৰথমতে শুক্লাই চেৰপাংবাসী ৰাইজক আমি শুক্লাই চেৰপাং ব্লক ইউপিপিএলৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু তেখেতসকলে ইউপিপিএল দলক যি মৰম আৰু চেনেহ কৰে তাৰ প্ৰমাণ আজি তেখেতসকলে ইয়াত দিছে। তাৰ বাবেও আমি পুনৰবাৰ বহুত তেখেতসকলক আমি শুভেচ্ছা কৃতজ্ঞতা অভিনন্দন জনাইছোঁ। পৰৱৰ্তী কালচোৱাতো যাতে তেখেতসকলৰ আমি সহায় সহযোগ এনেদৰে পাই থাকোঁ আৰু বিটিআৰ অঞ্চলৰ যি উন্নয়ন, যি শান্তি, যি প্ৰগতি তাক আমি যাতে সুদৃঢ়ভাৱে আমাৰ এই অঞ্চলত স্থাপন কৰিব পাৰোঁ। আমাৰ এই অঞ্চলত বসবাস কৰা প্ৰতিটো জনসাধাৰণ, প্ৰতিটো জাতি জনগোষ্ঠীৰ ব্যক্তিক আমি সমভাৱে যাতে আগুৱাই লৈ যাব পাৰোঁ ইউপিপিএল দল হিচাপে আৰু সকলো ক্ষেত্ৰত সমমৰ্যাদা প্ৰদান কৰিব পাৰোঁ। আজি আমি স্বাধীনতা দিৱসৰ এই মুহূৰ্তত আমি সকলো শুক্লাই চেৰপাংবাসীক আমি তেখেতসকলৰ ওচৰত আমি প্ৰতিজ্ঞাবদ্ধ। তেখেতসকলৰ যি অভাৱ অভিযোগ, তেখেতসকলৰ যি সুন্দৰ দিহা পৰামৰ্শ আৰু তেখেতসকলক যি পৰিকল্পনা, তেখেতসকলৰ সেই পৰিকল্পনাক আমি বাস্তৱ ৰূপ দিয়াৰ কাৰণে সদায় ইউপিপিএল দলে চেষ্টা কৰিম আৰু আমি ৰাইজৰ লগত থাকি ৰাইজৰ হৈ সদায় কাম কৰি যাম। এনেদৰে আমি প্ৰতিটো অনুষ্ঠান ভাৰতৰ স্বাধীনতা দিৱসেই হওক, আমাৰ ২৬ জানুৱাৰীয়ে হওক, যি কাৰ্যসূচী আমাক আহে আমাৰ ৰাষ্ট্ৰীয়ভাৱে এই আটাইবোৰ কাৰ্যসূচী আমি শুক্লাই চেৰপাঙত সুন্দৰভাৱে ৰূপায়ণ কৰি যাম বুলি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু অভূতপূৰ্ব যি সঁহাৰি, এই সঁহাৰিৰ বাবে আমি তেখেতসকলক পুনৰ এবাৰ শুক্লাই চেৰপাং ব্লক কমিটিৰ তৰফৰ পৰা ৭৮তম স্বাধীনতা দিৱসৰ অভিনন্দন জনালোঁ। আৰু ভৱিষ্যতেও তেখেতসকলৰ সহায় সহযোগ বিচাৰি
আমি শুক্লাই চেৰপাং ব্লক কমিটি পিপলে তেখেতসকলৰ লগত সহযোগিতাৰে কাম কৰি যাম আৰু তেখেতসকলৰ সহায় সহযোগো আমাক সদায় লাগিব, দিহা পৰামৰ্শ লাগিব। আজি বিশিষ্ট শিক্ষাবিদসকল আমাৰ মাজত আহিছে, বিশিষ্ট ব্যৱসায়ীসকল আমাৰ মাজত আহিছে, বিশিষ্ট সমাজসেৱকসকল আমাৰ মাজত আহিছে, বিভিন্ন প্ৰান্তৰ মহিলাসকল আমাৰ মাজত আহিছে, ডেকা বন্ধুসকল আমাৰ মাজলৈ আহিছে। সঁচাকৈ আমাৰ ভাল লাগিছে যে তেখেতসকলৰ যি অভূতপূৰ্ব সঁহাৰি, এই সঁহাৰিক আমি সদায় তেখেতসকলৰ আমি মাৰ্গদৰ্শন কৰি যাম আৰু তেখেতসকলৰ এই দিহা পৰামৰ্শই আমাৰ UPL দলৰ উন্নতি আৰু প্ৰগতিৰ মূল কাৰণ হ'ব। পুনৰবাৰ শুক্লাই চেৰপাঙত আমি UPL দল হিচাপে আমাৰ আধিপত্য বিস্তাৰ কৰিবলৈ আমি সক্ষম হ'ম বুলি আজি আমি ধাৰণা কৰিছোঁ আৰু পৰৱৰ্তী সময়ত সকলোৰে সহায় সহযোগ বিচাৰি আমাৰ সাংবাদিক বন্ধু, বিশেষকৈ আমাৰ সাংবাদিক বন্ধুসকলৰ পূৰ্ণ সহযোগ বিচাৰি আজি আমি তেখেতসকলকো, আমাৰ বন্ধুসকলক, সাংবাদিক বন্ধুসকলক আমাৰ স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনালোঁ।